শৰতৰ আগমনৰ লগে লগে নৈৰ পাৰত ফুলি উঠে কহুৱা বন। প্ৰকৃতিৰ অসীম সৌন্দৰ্যৰ মাজত আহিন মাহ আহিলেই ফুলে এই কহুৱা বন। কহুৱা ফুলে শৰত অহাৰ আগজাননী দিয়ে। চুবুৰীয়া ৰাজ্য অৰুণাচল প্ৰদেশৰ পৰা নামনিলৈ বৈ অহা জীয়াভৰলী নদীখনৰ দুয়োপাৰে ফুলিছে শুভ্ৰ কহুৱা। নদীৰ কাষে কাষে হালি জালি শাৰী শাৰীকৈ ফুলিছে অসংখ্য কহুৱা ফুল। নৈৰ কাষত ফুলা এই কহুৱা ফুলবোৰ বতাহত নাচি সৌন্দৰ্য সমাহাৰ ঘটাই অধিক সৌন্দৰ্য বৰ্ধন কৰি তুলিছে সমগ্ৰ পৰিৱেশ। নৈখনৰ পাৰত ফুলা কহুৱা বনৰ মনোমোহা সৌন্দৰ্য উপভোগ কৰিছে সকলোৱে। মৃদু বতাহত হালি জালি নাচি থকা কহুৱা বনৰ নান্দনিক দৃশ্য উপভোগ কৰিছে প্ৰতিজন বাটৰুৱাই। একাংশ লোকে কহুৱাৰ কাষলৈ গৈ উঠিছে ফটো। ইয়াৰ মাজতে একাংশ লোকে সংগীত সূৰ্য ডক্টৰ ভূপেন হাজৰিকাই গোৱা কহুৱা বন মোৰ অশান্ত মন আল ফুল হাতেৰেই লোৱা সাৱটি গীতটো গুণগুণাইছে। এয়া হ'ল প্ৰকৃতি। শৰৎ মানে কহুৱা আৰু কহুৱা মানে শৰৎ। হয়, আজি মানে কি বৰ এই পৰিৱেশবোৰ দেখি বৰ অন্তৰখন ক্লান্ত হৈ যায়। আগতে ধৰক যেনেকৈ ভূপেন হাজৰিকাই কৈছিলে কহুৱা বন এনেকৈ গীত দেখাৰ অশান্ত মন, আমাৰ সেই গীতখান কথাষাৰ আজি মানে প্ৰতিফলিত হৈছে। কহুৱা বনে আমাৰ অন্তৰখন সকলো অন্তৰ জোৰ পেলাইছে। আৰু আজি এই জীয়াভৰলী নদীত আমি দাঁতিকাষৰীয়া মানুহ। আগতে জীয়াভৰলী নদীত কিন্তু এইটো পৰিৱেশ নাছিলে, এই হেৰিটো শাওণ ভাদমহীয়া। কিন্তু এইবাৰ হৈছে, এইবাৰ মানে কি পানী নাই, মানে কি য'ত পানী থাকিব লাগে ত'ত পানী মানে 100% পানীৰ ভিতৰত 20% 25% পানী আছে। তাকো একদম কিনাৰ দি অকণমান পানী বৈ গৈছে। আমাৰ ঘৰ দৌভঙা, আমি ওচৰৰ দাঁতিকাষৰীয়া দৌভঙা নবিল। হয়, আমি ইয়াত আহিছে এইটো পৰিৱেশত, ইমান সুন্দৰ পৰিৱেশত প্ৰায় লোক আহে, চেলফি উঠে, ৰিলছ বনায়। আমিও আজি আহিলোঁ ভাল লগাৰ কাৰণে, আমি বন্ধুৰ লগত আহিলোঁ ফটো উঠিবৰ কাৰণে। তাকে আহোঁতে তুমিও লগ পালা, ভাল লাগিলে লগ পোৱাৰ কাৰণে।